নমস্কাৰ বন্ধু-বান্ধৱসকল, স্বাগতম জনাইছোঁ টিউৰিং ডিটেইলছৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোক সকলোৱে জানে, সকলো অৱগত যে বৰ্তমান ছ'চিয়েল মিডিয়া, ফেচবুক হওক বা ইউটিউব হওক, আপোনালোকে এটা বিষয় যোৱাকালিৰ পৰা বহুত চৰ্চা লাভ কৰি আছে। সেইটো বিষয় হৈছে যে জ্ঞানদীপ বোলা যিজন ল'ৰা আছে, সেই ল'ৰাজন গুৱাহাটী মাজমজিয়াত মানে বৰ্বৰ কাণ্ড সংঘটিত কৰা হ'ল। মানে কি কৰিছে যে তেওঁ জমেটো চুইগিত মানে তেওঁ কি কৰে, ডেলিভাৰী কৰে। তো তেওঁ আহি আছিল পথেৰে আৰু আহি থাকোঁতে পুলিচ, আৰু পুলিচজনৰ নাম কি আছে মই কৈ আছোঁ বাৰু, ভিডিঅ'টো আপোনালোকে শেষলৈ চালে গম পাব। সেই পুলিচজনে তেওঁক কি কৰে, হাতেৰে খামোচ মাৰি ধৰে, নুমা আনি কেনে কি কৰে, তেওঁক ঘোচা মাৰে আৰু কেইটামান বেয়া শব্দ উচ্চাৰণ কৰে, উচ্চাৰণ কেলা কিবা কিবি, মানে এনেকুৱা এটা আচৰণ কৰে যিটো নেকি পুলিচ নহয়, তেওঁ এজন আচলতে নিজে এজন মানে তেওঁ গুণ্ডা। মই গুণ্ডা শব্দটো ইউজ কৰিব লগা হৈছে এইকাৰণে, কাৰণ তেওঁ যিটো মানে কি ব্যৱহাৰ কৰিছে, যিটো আচৰণ কৰিছে, এই আচৰণটো আচলতে বহুত দুখ লগা বিষয়। আৰু মই ভাবোঁ অসমৰ জিপি সিং ডাঙৰীয়া, আমাৰ যিটো আমাৰ অসম পুলিচৰ তেওঁ যিজন মুখ্য বিষয়া, তেওঁ যাতে এই বিষয়টোৰ ওপৰত গুৰুতৰ মানে বিশ্লেষণ কৰে যে তেওঁ যিখিনি ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰখিনি আচলতে প্ৰযোজ্য নেকি। কেলা শব্দ ইউজ কৰিছে আৰু মানে গুণ্ডাৰ নিচিনা যিটো আচৰণ কৰিছে, মুখত ঢুকাইছে, কিবা কিবি কৰিছে, হয়তো বোলে কি কৰিছে। আপোনালোকক ভিডিঅ'টো মই ক্লিপটো দিলোঁ, আপোনালোকে প্ৰথমতে ভিডিঅ'টো ক্লিপটো চাই লওক। সেই ক্লিপটোত আপোনালোকে গম পাব ল'ৰাজনে আচলতে পলাব চেষ্টা কৰিছিল নেকি। চাই ল'লে ক্লিপটো যে ল'ৰাজনে কপাৰেট কৰিছে, যে পুলিচে ৰাখাওঁতে মানে তেওঁ ৰৈছে, হয় মানে অলপ ইফাল সিফাল কৰিছিল হেৰি কৰিবৰ কাৰণে প্ৰথম অৱস্থাত, আৰু ল'ৰাজনে কৈছে সেইখিনি কথা। ইয়াৰ পিছত যিটো ক্লিপ আছে আপোনালোকে চাই ল'ব, ল'ৰাজনেও কৈছে সোধাৰ পাছত মিডিয়া যে আপোনাক যেতিয়া হেৰি কৰা হৈছিল আপুনি কিবা হেৰি কৰিছিল নেকি, দৌৰা দৌৰি বা কিবা, কৈছে নাই, মই প্ৰথমতে যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কাৰণ কি এনেকুৱাকৈ প্ৰায়ভাগ মানে কি পুলিচে হেৰি কৰে, তো মই নৰ্মেলি যাব গৈছিলোঁ, কিন্তু তেওঁ যিটো মানে কি আচৰণ কৰিলে, পুলিচে মাৰা ধৰা কৰিছে, চৰাইছে, কিবা কিবি কৰিছে, আৰু 5 ঘণ্টা পৰ্যন্ত পুলিচ থানাত সেই ল'ৰাজনক বন্দী কৰি ৰখা হৈছে। যাবই দিয়ে বাহিৰত, মানে সেইফালে পাৰ হৈ যাব দিয়ে। তো মই তেনেকৈ ভাবিছিলোঁ নৰ্মেলি তোমাৰ কৈছে বুলি, কিন্তু কিবা এটা চিৰিয়াছ চলি আছে, অলৰেডি ৰাইটিং আহি আছে বুলি কৈছে আলফাৰ সেইকাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলোঁ। মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ, তো নেক্সট টাইম যেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ, কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু, যে অলৰেডি ৰাইটিং দিয়াৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে বুলিছে, মানে সেয়াই আৰু। আপুনি পলাবলৈ চেষ্টা কৰিছিলে? পলাবলৈতো মই চেষ্টা কৰা মানে পলাবলৈ কি আৰু, এনেই আমাৰ নৱেণ্টি থাকিলে আমি গুচি যাওঁ ন, সেনেকৈ নৰ্মেলি আমি ওলাই গৈছিলোঁ আৰু সেইটোৱে। আপোনাক আৰক্ষীখনৰ ভিতৰত যিহেতু ইমান সময় ৰখা হ'ল, আৰক্ষী বিষয়াগৰাকীয়ে বা আৰক্ষীৰ বিষয়াসকলে কিবা ভয় কি দিছে? নাই, বৰ্তমান তেনেধৰণৰতো একো নাই, বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি। আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা, তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি? নাই, অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত, মই গম পোৱা মতে, যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই। বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো হেৰি কৰিম বুলি ভবা নাই। নাই, তেনেকুৱা ধৰণৰ একো নাই। আজি কিমানমান সময় দিছিলে? এইটো আপোনাৰ ধৰক 6:30 পৰা 7টা মানৰ ভিতৰত হৈছিলে। এতিয়াতো 11:30 বাজি গ'ল, 5 ঘণ্টা ধৰি আপোনাক বহুৱাই ৰাখিলে। হয়, কি হৈছিলে মাজৰ সময়খিনি? কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে, যে বাহিৰতো প্ৰহাৰ কৰিছে, ভিতৰতো আপোনাক প্ৰহাৰ কৰা বুলি কৈছে, সঁচা নেকি? মানে
এতিয়া ধৰক কথাটো এইটো যিহেতু অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে যোৱাবাৰ যেনেকৈ 15 আগষ্টত কিবা বোম হেৰি কৰা বুলি কৈছিলে আৰু এবাৰ মই নৰ্মেলি তেনেকৈ আচলতে পাৰ হৈ যাব নালাগিছিলে মোৰ ৰখিব গৈছিলে মোৰ ৰখিব লাগিছিলে আপোনাৰ তালাচী চলাব বিচাৰিছিল নেকি এইটো তালাচী বাৰু লোৱা যাব কাৰণ অলৰেডি মই ছাছপেক্ট টাইপৰে ট্ৰিট হোৱা হৈছিলোঁ সেইটো টাইমত হয় মই মোৰ এইটো ভুল স্বীকাৰ কৰিছোঁ যে মোক ৰখাইছিলে মই নৰখিলোঁ কথাটো সেইটো আপুনি শুনি ৰখা নাছিল নে আপুনি শুনাৰ পিছতো আচলতে আপুনি বুজি পাইছিল নাই প্ৰথমবাৰ মই শুনিছিলোঁ কিন্তু মই ভাবিছিলোঁ চাগে নৰ্মেলি কিবা কৈছোঁ কাৰণ নৰ্মেলি তেনেকৈ আমাক কয় মানে তাৰপিছতো হ'লেও একো নাই যা ডেলিভাৰী যেনে ইয়াতে নহ'লে একপাক ঘূৰি আহিব লগা হয় আমাৰ মানে তেনেকুৱা ত' আমাক বেছিকেলি আমাক যাব নাই এইটো মিছা হয় আমাৰ মোৰ ঠাণ্ডাৰ ভিতৰত মোক একো কোনোৱে একো পঢ়াৰ পৰা নাই যিটো হৈছে চব বাহিৰতে হৈছে অলৰেডি আপোনালোকে ভিডিঅ'টো দেখিছে যে নাই বৰ্তমান যে ল'ৰাজনৰ কথালৈ আহক ল'ৰাজন কোন হয় আৰু এই বিষয়টো কিয় চৰ্চা লাভ কৰিছে ল'ৰাজনৰ নাম হৈছে জ্ঞানদীপ আৰু সেই ল'ৰাজন কটন বিশ্ববিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰ আৰু সেই কটনত পঢ়ি থকা এজন ছাত্ৰ তেওঁ জানে ৰুল ৰেগুলেশ্যন নিয়ম নীতি সকলোবিলাক জানে সেই ল'ৰাজনৰ লগত যেতিয়া তেনেকুৱা আচৰণ কৰা হ'ব তেতিয়া কটনিয়ানটো বহি নাথাকে কটনৰ ছাত্ৰ সমাজটো বহি নাথাকে আৰু তেওঁলোকে কি কৰিছে প্ৰতিবাদ কৰিছে প্ৰতিবাদ কেনেকুৱা কৰিছে আপোনালোকে গোটেইখিনি মই ক্লিপ দিলে আপোনালোকে চাই ল'ব গম পাব যে কেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছে আৰু অসম পুলিচৰ যিটো বৰ্বৰতা ইয়াক কি কৰিছে সকীয়াই দিছে যে আচলতে এনেকুৱা নহয় পুলিচ আচলতে এনেকুৱা হ'ব নালাগে কালিৰ ঘটনাটোৱে অসম আৰক্ষীৰ যি বৰ্বৰতা অসম আৰক্ষীৰ যি গুণ্ডামী ষ্টাইল সেই গুণ্ডামী ষ্টাইলটো পোহৰলৈ আহিছে কালিৰ ঘটনাটোৰ পৰাই আৰু সতীৰ্থ কটনিয়ান আমি 2021 চনত একেলগে কটনলৈ আহিছিলোঁ আৰু একেলগে আমি অধ্যয়ন কৰিছিলোঁ তাৰ বিভাগ আছিল অৰ্থনীতি বিজ্ঞান বিভাগ আৰু মেধাৱী ছাত্ৰগৰাকীৰ সৈতে কালি যিটো ঘটনা হ'ল এই ঘটনাটোৱে ছাত্ৰ সমাজ বা আমাৰ অসমবাসীক আচলতে ভবাই তুলিছে অসম আৰক্ষী আচলতে জনসাধাৰণৰ হিতাৰ্থে কাম কৰে নে জনসাধাৰণৰ ওপৰত গুণ্ডামী কৰে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো সময়ত কয় যে আৰক্ষীয়ে জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰিব লাগে তেনে সময়তে কিন্তু এইগৰাকী আৰক্ষী বিষয়াৰ আচৰণে আমাক ভবাই তুলিছে যে কোনোবাখিনিত আৰক্ষী বিষয়াগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল নেকি মানসিকভাৱে তেওঁ ভাৰাক্ৰান্ত আছিল নেকি আৰু যদি মানসিকভাৱে ভাৰাক্ৰান্ত আছিলে কিয় তেওঁক এনেদৰে চাকৰিত যোগদান কৰিবলৈ দিয়া হ'ল কিয় তেওঁক কৰ্তব্য কৰিবলৈ দিয়া হ'ল আমাৰ মনত প্ৰশ্ন জাগিছে আৰু কালিৰ যিটো ঘটনা কালিৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আমি কটনিয়ান একলগ হৈ পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত আমি তাত সমবেত হৈছিলোঁ আৰু আমি আৰক্ষীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আমি দাবী উত্থাপন কৰিছিলোঁ যে ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে তদন্ত নোহোৱালৈকে আমি কিন্তু কোনোপধ্যে ক্ষান্ত নহওঁ আৰু আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে আমি খবৰ পাইছোঁ ইতিমধ্যে জিতি সিং ডাঙৰীয়াই এই কথা সদৰি কৰিছে কেৱল তদন্ত বা নিলম্বনতে সীমাবদ্ধ নাথাকি আৰক্ষী বিষয়াসকলক যাতে উচিত এক দক্ষ প্ৰশাসনিক বিষয়া হ'বলৈ দক্ষ আৰক্ষী বিষয়া হ'বলৈ যাতে তেওঁলোকে কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰে তাৰ বাবে আমি অসম চৰকাৰক আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ কোনো কাৰণতে যাতে আৰক্ষী বিষয়াসকলে আমাৰ ওপৰত এনেদৰে বৰ্বৰভাৱে আক্ৰমণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি অসম চৰকাৰক আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ কালিৰ যিটো ঘটনা কালিৰ ঘটনাটোৱে অসম পুলিচ হিমন্ত বিশ্ব শৰ্মা কি কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে জনসাধাৰণৰ লগত মৃদু ভাষাত কথা পাতিব জনসাধাৰণৰ মাজত সোমাই জনসাধাৰণৰ নিচিনাকৈ ব্যৱহাৰ কৰিব কিন্তু তাৰে পৰিপ্ৰেক্ষিতত কি কৰিছে গুণ্ডা নিচিনা আচৰণ আৰু এইজন যিজন পুলিচ আপোনালোকে প্ৰথম ভিডিঅ'টোত ক্লিপটোত যিটো দেখা পালে যিটোৰ নাম ভাৰ্গৱ বৰা সেইজন ব্যক্তিয়ে এইটোৱে নহয় দীঘলী পুখুৰীত যেতিয়া প্ৰতিবাদী কাৰ্যসূচী চলোৱা হৈছিল সেই সময়তো সেইজন পুলিচে কি কৰিছে এনেকুৱা অভব্য এটা আচৰণ কৰিছে আৰু সেই ল'ৰাজনক মানে কি কৰিছে প্ৰতিবাদ কৰি থকা স্থলত গুটিয়াই পেলাই দিছে এনেকুৱা এটা মানে কি এটা নহয় দুটাকৈ এনেকুৱা এটা আচৰণ কৰিছে মানে কি বুজাইছে যে নিজকে এজন মানে বহুত প্ৰভাৱ খালী ব্যক্তি চাওক আজি লোকসেৱা আয়োগ আছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন তাৰপাছত এইটো কি আছে UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনত তাতেই যিসমূহ ACS APS IPS যিসমূহ ব্যক্তি আছে তেওঁলোকে প্ৰথমতে তেওঁলোকক স্কিল ডেভেলপমেণ্টৰ ওপৰতে চোৱা হয় কিন্তু তাৰে পাছতো কি এনেকুৱা অভদ্ৰ পুলিচ এনেকুৱা গুণ্ডা নিচিনা পুলিচ কি থাকিব লাগে নেকি স্কিল ডেভেলপমেণ্টৰ ওপৰত ইমানখিনি গুৰুত্ব দিয়াৰ পাছত এনেকুৱা কি যি গম পোৱা মতে অসম যিজন আৰক্ষী বিষয়া আছে তেওঁক কি কৰা হৈছে নিলম্বন কৰা হৈছে কিন্তু নিলম্বন কৰিলে কি সকলোৱে শান্ত হৈ যাব নেকি সেইটোতো নহ'ব
তেওঁ কি কৰক বৰখাস্ত কৰক আৰু এনেকুৱা ভাৰ্গৱ বৰা যিবিলাক গুণ্ডা ৰাজ চলাই আছে অসমত পুলিচৰ খাকী পোছাকযোৰ পিন্ধি তেওঁলোকক কি কৰিব লাগে নিলম্বন কৰিব লাগে এও কি এজন গুণ্ডা নেকি দাদাগিৰিৰ কথা যিবিলাক কেলা শব্দ ইউজ কৰিছে তেওঁ খুচাইছে মাৰিছে আৰু এইটোৱে নহয় আজিৰ পৰা কেইদিনমান আগত মই দীঘলী পুখুৰীৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ তাত টাইম 8ৰ পৰা এটা ক্লিপ কাটি আনি মই দি দিছিলোঁ যে প্ৰতিবাদস্থলীত পুলিচৰ কেনেকুৱা বৰ্বৰতা কৰিছিল তাতে এই ভাৰ্গৱ বৰাজন জীৱন ব্যক্তি আছে পুলিচ বিষয়া আছে আৰক্ষী বিষয়া তেওঁ কি কৰিছে গুলীয়াগুলীকৈ পহৰা কৰিছে ৰাস্তাত পেলাই দিছে তেওঁ দাদাগিৰি আৰু চশমাযোৰ মাৰিব তেওঁ দাদাগিৰি দেখাই মানে কথাবিলাক কয় তেনেকুৱাতো নহ'ব অসম আৰক্ষী সাধাৰণ জনতাৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যে ৰাইজক কি কৰিব সাধাৰণ জনতাৰ মাজত সাধাৰণ জনতা নিচিনা কাম কৰিব বিভিন্ন ধৰণৰ কথা কৈছে অসম পুলিচ আৰক্ষী কেনেকুৱা কাম কৰিব তাৰ পাছত তেওঁলোকৰ এই গুণ্ডাৰাজ সেনেকুৱাতো নহ'ব আজি এই ভাৰ্গৱ বৰাজনৰ এই মহিলাজনীয়ে আপোনালোকে ক্লিপটো চাই ল'ব মানে কি হ'ল কথাটো মোৰ ডিউটি ইয়াতে হয় তো মই মানে উপস্থিত নাছিলোঁ জাষ্ট মই ফেচবুকটো খুলিলোঁ 2-3 মিনিট হোৱা নাই সেই 2-3 মিনিটৰ ভিতৰতে মোক এজনে ইয়াতে দিলে মোক ভিডিঅ'টো দিয়াৰ পিছত মই থাকিব নোৱাৰিলোঁ অলৰেডি ঘটনা ঘটি আছে তেতিয়া দেই ঘটি আছে তেতিয়া মই লগে লগে মই মোৰ ফেচবুক একাউণ্টত মই তেতিয়া ইয়াৰ পৰাই গৈছিলোঁ মই জাষ্ট মই ঘৰ সোমাইছিলোঁ আৰু তেতিয়া তো যেতিয়া মই দেখিলোঁ সেই দেখাৰ লগে লগে মই লগে লগে মোৰ ফেচবুক একাউণ্টত মই লগে লগে শ্বেয়াৰ কৰিছোঁ কৰাৰ লগে লগে তাত মই লিখি দিছিলোঁ যে এনেকৈ এনেকৈ আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক তাৰপিছতে মই 2000ৰ ওপৰত শ্বেয়াৰ হৈছে এইটো আৰু য'ত দিব লাগে মই সেইটো নামটো নকওঁ আপোনালোকক মই জেগাই জেগাই দি দিছিলোঁ দেই তেনেকৈ বেছি টাইম হয়তো নল'লে 15 মিনিটৰ ভিতৰতে তেওঁৰ একশ্যনটো হৈছে এতিয়া মই এইটোৱে ক'ব বিচাৰিছোঁ তেওঁ কোনখন আইনত আছে যে এজন মানে জনসাধাৰণক তেওঁ তেনেকৈ মাৰপিট কৰিব পৰা তেওঁ কোনখন আইনত তেওঁ পালে অধিকাৰ আৰু এই আৰক্ষী বিষয়াজন ইয়াতে নহয় চবতে তেনেকুৱা কৰে মই ৰিচেণ্টলি মই গানৰ কামত মই গৈছিলোঁ ৰেষ্টুৰেণ্টৰ কাৰণে মই গৈছিলোঁ যোৱাৰ পিছত মই ৰেপিড' বুক কৰিছিলোঁ হঠাতে তাৰপিছত সেই ৰেপিডৰ চালকজনে মানে ৰাস্তাটো অকণমান ভুল কৰিলে তেতিয়া এই অচিজনে তাৰ ইমান বেয়া ব্যৱহাৰ কৰিছে মানে মই থাকিব নোৱাৰিলোঁ লাষ্টত কৈছোঁ ধৰক আপুনি তেনেকৈ তাক কৰিছে মানে কি যিজন ৰেপিড' চালক তাক কৰিছিলে তেতিয়া মই কৈছোঁ যে আপুনি তেনেকুৱা কৰিব নোৱাৰে আপুনি কিয় তেনেকুৱা কৰিছে তাৰ ভুল হৈছে আপুনি বুজাই দিয়ক কিন্তু আপুনি কিয় তেনেকুৱা ইমান বেয়া ধৰণে পাৰিলে মাৰে তাৰমানে তেনেকৈ তেতিয়া মই যেতিয়া মোক কৈছে বাইদেউ আপুনি এইবিলাকৰ হয় কিয় মাত মাতে ইহঁত মহা ধৈৰ্য হয় মই বোলো আপুনি তেনেকৈ নক'ব এজন মোৰ ল'ৰা হয় কিন্তু মোৰ ল'ৰা নহয় কিন্তু তেনেকৈ কৰিব নোৱাৰে মোৰ ল'ৰা হ'লেওতো তেনেকৈয়ে কৰিব হয়নে গতিকে তেওঁ মানে ইয়াতে বুলি নহয় য'ত তেওঁ অচি হয় যোনখন থানাত তেখেত অচি হয় তাতে এনেকুৱা ধৰণৰ তেওঁ দাদাগিৰি মানে পুলিচৰ ওপৰত তেওঁ এজন মানে গুণ্ডাগিৰি মানে দেখুৱাব বিচাৰে আমি পিছতো তেনেকুৱা কৰে আৰু মই আজি 6-7 মাহ আগত মই কোৰ্টত গৈছিলোঁ তাতেও তেওঁৰ তেনেকুৱাই ব্যৱহাৰ আৰু যিটো আমাৰ দীঘলী পুখুৰীখনত যিটো আমাৰ হেৰি হৈছিলে আমাৰ ষ্টুডেণ্টবিলাকে কৰি তাতেও তেওঁ তেনেকুৱা ধৰণৰ কৰিছে আমি বস্তুটো পাই আছোঁতো গতিকে তেওঁক আচলতে ছাছপেণ্ড কৰিব নালাগে তেওঁ এনেকুৱা ধৰণৰ যিমানখিনি অচি আছে যিমানখিনি ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁলোকক একেলগে চাকৰি পৰা একেবাৰে আমি নিলম্বন কৰি দিব লাগে তেওঁলোকক চাকৰি পৰাই ওলাব লাগে মোৰ কথা আৰু এই মহিলাজনীয়ে ভিডিঅ'টো কৰাৰ কাৰণেহে গম পোৱা গ'ল কিন্তু অসমৰ চাৰিওফালে জিলাই প্ৰান্তই চহৰে নগৰে কিমান এনেকুৱা ভাৰ্গৱ বৰা আছে যিবিলাকে কি কৰিছে ত্ৰাসৰ সৃষ্টি কৰি আছে ভালক বেয়া কৰে আপোনালোকে ধিক্কাৰ জনাইছে এনেকুৱা কাণ্ড আৰু জি পি সিং ডাঙৰীয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়া আপুনি এটা ইনভেষ্টিগেশ্যন কৰক এই পানী ঢলা ইনভেষ্টিগেশ্যন নহয় এনেকুৱা এটা ইনভেষ্টিগেশ্যন কৰক যাতে এনেকুৱা এজন ভাৰ্গৱ বৰা নহয় অসমত যিমানকেইটা ভাৰ্গৱ বৰা আছে তেওঁলোকক যাতে শাস্তি প্ৰদান কৰিব পাৰে অসম আৰক্ষী দোষীক সাব্যস্ত কৰক দোষীক দোষী সাব্যস্ত কৰক কিন্তু নিৰ্দোষীক দোষী শাস্তি নিদিব বহুত বেয়া লাগিছে আজি এনেকুৱা এজন ছাত্ৰক প্ৰহাৰ কৰাক লৈ মেধাৱী ছাত্ৰক তাকো ক'ত কটনত পঢ়িছে তেওঁৰ মাতৃ কি কৈছে আপোনালোকে শুনি লওক জমেটো কিবা কাম কৰিছে মই জানো কেমেৰা এটা আছে তাৰ সি এডিটিঙৰ কাম কৰে মোৰ দুটা ল'ৰা ছোৱালী পইচা দিব লাগে সি ভাবিছে চাগে মাক ইমান প্ৰেছাৰ নিদিওঁ সেইটো কাৰণে সি চাগে এই কামটো সি পাৰ্ট টাইম হিচাপে লৈ কৰিছে চাগে মই পুলিচতে কৰোঁ কিন্তু মোৰ ল'ৰাটোক পঢ়িব পঠিয়াইছোঁ খালি গুৱাহাটী কটন কলেজত সি এক্সট্ৰাকে যে কিবা কৰিছে সেইটো মই নাজানো কালি ৰাতি যেতিয়া সি লগৰীয়াই ফোন কৰিছে 8-9 বজাত এনেকুৱা ঘটনা হৈছে জ্ঞানদীপৰ লগত মইতো নাজানো ন জ্ঞানদীপে যে এক্সট্ৰাকে এনেকৈ প্ৰাইভেট কিবা জমেটো কিবা কাম কৰিছে মই জানো কেমেৰা এটা আছে তাৰ সি এডিটিঙৰ কাম কৰে কিন্তু সি পাৰ্ট টাইম আমাক নজনাকৈ কি কৰিছে সেইটো আমি নাজানো আৰু পইচা পাতি সীমিত পইচা দিওঁ চলিবলৈ যিটো মই পাৰোঁ সেইটো মই দিওঁ জমা পইচা পাওঁ মোৰ দুটা ল'ৰা ছোৱালী কিন্তু
মাৰাটো বেয়া পাইছো মই কাৰো পক্ষে একো ক'বলগীয়া নাই মই ল'ৰাটোক এনেকে মাৰিছে ল'ৰাটো যদি কিবা এটা ঘটনা হ'লে মোৰ যাবলৈ মানুহ কোনো নাই পিছত মোৰ দেউতা অসুখীয়া হৈ আছে মোৰ ছোৱালীজনীয়ে মই অকলে থাকো আৰু সম্পূৰ্ণ মোৰ ডিউটি থাকে মই একো ক'বলগীয়া কাকো নাই কাৰো ওপৰত দোষাৰোপো কৰা নাই মোৰ ল'ৰাটো খালি যেনে তেনে ভালে কুশলে এইবিলাকৰ পৰা অকণমান মোক ৰাইজে কিবা এটা কৰিলে সেইটো বেলেগ কথা তেওঁ মাৰাটো বেয়া পাইছো কিন্তু এনে মোৰ ফালৰ পৰা একো আপত্তি নাই বহুত কষ্ট কৰি গৈছে কাৰণ মই চাকৰি মোৰ মাত্ৰ 4 বছৰ হৈছে মোৰ চাকৰি ইমান দিনৰ চাকৰি নহয় মোৰ চাকৰি 4 বছৰ হৈছে মোৰ দুটা ল'ৰা-ছোৱালীক পইচা দিব লাগে তেওঁ মাতৃয়ে কৈ আছে যে মোৰ ল'ৰাই যে তেনেকুৱা কুৰিয়াৰৰ কাম কৰে ছুইগি ডেলিভাৰী কাম কৰে মই নাজানো ইমান বেয়া লাগে চাওকচোন ল'ৰাজনে নিজৰ পঢ়া খৰচাটো উলিয়াবৰ কাৰণে মাক বাপেকক পইচা দিয়া নাই নিজে পঢ়া খৰচাটো উলিয়াই কেনে হেৰি কৰি গৈছে হয় অলপ স্লাইড এটা ৰং হৈ গৈছে কিন্তু তেওঁতো কোঅপাৰেট কৰিছে ৰখিছে পলাইতো যোৱা নাই বেয়া জোতা পোতাটো কৰা নাই বেলেগৰ নিচিনা তেওঁ ধুনীয়াকৈ আছে তাতে কি হেলমেটটো খুলি কিনে খুচাইছে মাৰিছে আপোনালোকে চাইছে একদিন ভিডিঅ'টো তেনেকুৱা আচৰণ নহয়তো ধিক্কাৰ জনাইছোঁ এনেকুৱা কাণ্ডক আজি অসমৰ কটন বিশ্ববিদ্যালয় এখন প্ৰভাৱশালী বিশ্ববিদ্যালয় আৰু সেই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়ক লৈ যে অসম আৰক্ষী এই মানে কি কাৰ্য নচলিব তেওঁক নিলম্বন নহয় তেওঁক বৰখাস্ত কৰক মই বাৰ বাৰ কৈ আছোঁ কিহৰ কাৰণে বৰখাস্ত কৰক যাতে এনেকুৱা কাণ্ড যাতে তেওঁলোকে দ্বিতীয়বাৰ কৰিবৰ কাৰণে সাহস নাপায় নহ'লে আজি এওঁৰ লগত হৈছে জ্ঞানদীপৰ লগত কালি অন্য এজন জ্ঞানদীপৰ লগত হ'ব সেই আপোনালোকে এই বিষয়টো ইগনোৰ নকৰিব ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক ফেচবুকত চাইছে যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে নতুন যদি হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব কিহৰ কাৰণে কৈছোঁ কাৰণ বৰ্তমান সময়ত এই যিটো ছ'চিয়েল মিডিয়া আছে এই ছ'চিয়েল মিডিয়াটোৰ কিন্তু বহুত শক্তি আছে জিৰ'ক হিৰ' কৰি দিব পাৰে আৰু হিৰ'কো জিৰ' কৰি দিব পাৰে আজি এই ভাৰ্গৱ বৰা বোলা যিজন পুলিচ আছে যিজন গুণ্ডাৰ নিচিনা তেওঁ এটা প্ৰভাৱ বিস্তাৰ কৰিব চেষ্টা কৰি আছে দুটা কাণ্ড তেওঁ সংঘটিত কৰিলে তেনেকুৱা পুলিচৰ দাদাগিৰি এক নম্বৰতে নচলিব দ্বিতীয় কথা এনেকুৱা পুলিচক জনসাধাৰণে উচিত সিদ্ধান্ত ল'ব যে তেওঁলোকক কি কৰা উচিত মাৰা ধৰাটো কোৱা নহয় শান্তিপূৰ্ণ সেইকাৰণে ভিডিঅ' কৰি ল'ব যাতে প্ৰুফ এটা থাকে কাৰোবাৰ লগত যদি এনেকুৱা হয় তেতিয়াহ'লে ভিডিঅ' কৰি থাকিব আপোনালোকে তো আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম